হয়, মই বৰ্তমান উপস্থিত আছোঁ জয়সাগৰ লাউথাৰী গাঁৱত। আৰু লাউথাৰী গাঁৱৰ শচীন ডেকা নামৰ এগৰাকী ব্যক্তিয়ে আচলতে কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ নকৰাকৈ তিনিটি পৰিয়াল তেখেতে চলাই আছে। কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ নকৰাকৈ মীন পালন আৰু কৃষি কৰ্মেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে শচীন ডেকাই। আমাৰ সৈতে শচীন ডেকা উপস্থিত আছে। আমি তেখেতৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিছোঁ। কেনেকৈ আৰম্ভ কৰিছিলে আপোনাৰ যি এই পুখুৰী বা মীন পালনৰ যি আৰম্ভণি? মই প্ৰথম গাহৰি পুলোঁ, তাৰপিছত গাহৰি হেৰি কৰি পেলাই তাৰপিছত মাটি অলপ লৈ খেতি কৰোঁ। মই খেতি কৰি এইবিলাক বিক্ৰী কৰোঁ। শাক পাচলি বা ৰবি শস্য বহুত ধৰণৰ খেতি বাতি কৰোঁ। কিন্তু চৰকাৰী ভাবি মই একো দিয়া নাই। মোটামুটি মই খেতি 80 মন 100 মন ধান বিক্ৰী কৰোঁ বছৰত। কিন্তু লাইনৰ সুবিধাটো আছে, কিন্তু মটৰ চটৰ সিহঁতে চৰকাৰৰ পৰা একো দিয়া নাই। এই পুখুৰীটোত আপুনি কিমান বিঘা কিমান মাছ দিছে? এতিয়া মাছ দিছোঁ মই মোটামুটি মই এতিয়া 1 লাখ টকাৰ মাছ পেলাইছোঁ। বছৰত মোৰ নাই বুলিও 2 লাখ 2.5 লাখ টকা মাছ ইনকাম হয়। মাছৰ উপৰি আৰু পুখুৰীটোত আপুনি কি খেতি কৰে? আমি জানিছোঁ জয়াৰ খেতি কৰোঁ। জয়াৰ খেতি কৰোঁ। কিমান মান ইয়াত মাটি কিমান আছে? মাটি ইয়াতে 5 বিঘা খেতি কৰোঁ। ইয়াতে 5 বিঘা ধানৰ খেতি কৰে। কিমান মান ধান উৎপাদন? ধান উৎপাদন 5 বিঘা আমি বিঘাই 30 মন 32 মন এনেকুৱা মান ধান হয় আপোনাৰ। হয়, আচলতে এই পুখুৰীত মাছ উৎপাদন কৰাৰ উপৰিও শচীন ডেকাই বছৰি মাছত 2.5 লাখ টকালৈকে উৎপাদন পায়। ইয়াত যি আচলতে মাছ উৎপাদনৰ উপৰিও ইয়াত ধানৰ উৎপাদন কৰে। বছৰি জয়া ধানৰ খেতি কৰে। আচলতে জয়া ধানৰ খেতি কৰি তেখেতে প্ৰতি বিঘাত 30 মনকৈ ধান লাভ কৰে। আমি ইয়াৰ যি চৌপাশৰ পৰিৱেশ এয়া দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। কোদালেদি খেতি কৰোঁ। যোৱা বছৰো মই আপুনি ক'ৰ মাৰি ইয়াত ট্ৰেক্টৰ নোসোমাই? ট্ৰেক্টৰ নোসোমাই, এতিয়া ৰাস্তা নাই আৰু ফিচাৰী পাৰেদি গাড়ী ট্ৰেক্টৰ চেক্টৰ নোসোমাই। কিন্তু এতিয়া মই সেই কোদালেদি খেতি কৰোঁ। কোদাল মাৰি এক টাইম ঘাই লওঁ। 1.5 ফুট যায় কোদালখনত, 10 ইঞ্চি থাকে না। সেই গোটাখিনি পুৰা ডাবে লৈ ঘাই লওঁ। ঘাই লোৱাৰ পিছত অলপ পানী দিওঁ, মটৰ দি পানী দিওঁ। পানী দি তাৰপিছত 3 দিন 4 দিন পিছত আৰু একবাৰ ঘাই দিওঁ। দি কলগছ 2 চাইডে ৰছী লাগে পেলাই মই তাৰমানে সেনেকৈ টানি মুয়ে দিওঁ আৰু আলিবিলাক ধুনীয়া সুন্দৰকৈ দিওঁ। দি সেনেকৈ খেতি কৰোঁ। আৰু চব্জিৰ খেতি কি কৰে আপুনি? চব্জি খেতি মূলা খেতি কৰিলোঁ। এতিয়া বৰ্তমান মই আহাৰত 1 খলা উঠাইছোঁ, শাওনত উঠাইছোঁ, ভাদত 1 খলা উঠাইছোঁ, 3 খলা মই মূলা উঠাইছোঁ। এতিয়া কবিৰ খেতি কৰিম আৰু পালেং শাক কৰিম। তাৰ বাহিৰে আপুনি দুগ্ধ উৎপাদন কৰে? গৰু মোৰ জাৰ্চি গৰু আছে, ক্ৰছ আছে, অষ্ট্ৰেলিয়ান আছে। কিমান মান গাখীৰ? এইবিলাক গাখীৰ বিক্ৰী কৰোঁ মই। 10-15 লিটাৰ গাখীৰ হয়। এটাৰে 10 লিটাৰ 12 লিটাৰ গাখীৰ হয়। গতিকে এনেকৈ মই গাখীৰ চাখীৰ বিক্ৰী খাই থাকোঁ আৰু। চৰকাৰৰ সাহায্য মই একো জানাই। মোৰ এতিয়া তাৰমানে ছোৱালী এটা আৰু মই বৰ্তমান 3টা পৰিয়াল? বৰ্তমান 3টা। হয়, আচলতে 3টি পৰিয়াল চলাই আছে শচীন ডেকাই। এনেদৰে আচলতে মাছ চৰকাৰৰ পৰা কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ নকৰাকৈ মাছ উৎপাদন কৰিছে। চৰকাৰী সাহায্য লাভ নকৰাকৈ দুগ্ধ উৎপাদন কৰিছে, দুগ্ধ বিক্ৰী কৰিছে তেখেতে, মাছ বিক্ৰী কৰিছে। আনকি তেখেতে কোৰ মাৰি, আচলতে আটাইতকৈ ডাঙৰ কথা হ'ল তেখেতে কোৰ মাৰি মাটি চহাই 5 বিঘাকৈ মাটি চহাই জয়া ধানৰ খেতি কৰিছে। প্ৰতি বছৰে প্ৰায় 150 মোনকৈ ধান তেখেতে উৎপাদন কৰিবলৈ সক্ষম হৈছে। আচলতে এই ব্যক্তিগৰাকীয়ে যদি চৰকাৰী সাহায্য লাভ কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় তেখেত উপকৃত হ'লেহেঁতেন। আচলতে দেখা যাব পৰৱৰ্তী সময়ত আমি ইয়াৰ যি আচলতে তেখেতৰ যি আচলতে কৃষি কৰ্মৰ নিদৰ্শন আমি দেখুৱাবৰ বাবে প্ৰয়াস কৰিম। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী অনিমা ডেকা। হয়, আপোনাৰ হাজবেণ্ডে যে গৰু পোহে, গাখীৰ বিক্ৰী কৰে, আপুনি কি কৰে? আৰু মই এনেই ঘৰৰ এইবিলাকে কৰোঁ আৰু ঘৰৰ কাম। ছাগলী আছে নেকি? ছাগলী চাওঁ, হাঁহ মুৰ্গী সেইবিলাক চাওঁ। হয় হয়। আৰু পুখুৰী আপোনালোকৰ মাছ উৎপাদন কৰে, কৃষি কৰে, আৰু কি কৰে তেখেতে? চব্জিৰ খেতিৰ কাম কৰে। হয় হয়। ধান খেতিও কৰে, শাক পাচলিৰ কামো কৰে। কোৰ মাৰি কৰে নেকি তেখেতে? কোদাল মাৰি পেলাই কোদাল মাৰি কৰে। কিমান বছৰ হ'ল তেখেতে খেতি কৰি থাকে? এনেকৈ কৰবাতো বহুত বছৰে হ'ল। হয় হয়। সুখীনে তেখেতৰ যি তেখেতে ভালদৰে চলাব পাৰিছেনে পৰিয়ালটো? পৰিয়ালটো আমি এনেকৈ চলি আছোঁ আৰু 3জনে, ছোৱালী এজনী। হয় হয়। আৰু দেউতাক আৰু মই। চৰকাৰী সাহায্য পাইছেনে আপুনি? নাই, একো পোৱা নাই। দেখা যাব আচলতে চৰকাৰী পৰা কি ধৰণৰ তেখেতে চৰকাৰৰ কৃষি বিভাগৰ পৰাই হওক বা মীন বিভাগৰ পৰাই হওক তেখেতৰ ক্ষেত্ৰত আচলতে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। নলবাৰীৰ পৰা কেমেৰাত চানগৰৰ সহযোগত পিংকুমণি ৰায়চৌধুৰীৰ প্ৰতিবেদন, মাই নিউজ।